কেনেকুৱা লাগিল আজি এই বাক্সালৈ আহিলে? বাক্সালৈ আহিলে খুবেই সুন্দৰ লাগিছে। বাক্সা বৰমাত আজি উপস্থিত হৈছোঁ। মই আহিছোঁ, কেইবাবাৰো আহিছোঁ। আগতে হায়াৰ ছেকেণ্ডেৰী স্কুলতো আহিছিলোঁ। মই অসম যদি ঘূৰিয়ে ফুৰোঁ মই একচুৱেলি, কিন্তু সঁচা কথা এতিয়া মই ক'বই লাগিব যে এই বছৰ চৰকাৰীভাৱে যিটো এটা জাতীয় সত্তাটো বজাই ৰখাৰ বাবে নৱপ্ৰজন্মই আমাৰ সাংস্কৃতিক জগতত যিকেইজন বৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, বিষ্ণুপ্ৰসাদ ৰাভাদেৱ, ভূপেন হাজৰিকা আৰু ক'বলৈ গ'লে আমাৰ ভাৰতীয় সংগীত হিচাপত ৰবীন্দ্ৰ সংগীত, এইখিনিৰ যে এটা প্ৰতিযোগিতাৰ আয়োজন কৰি পেলাই নৱপ্ৰজন্মক উৎসাহিত কৰিলে, তাৰ বাবে মই ধন্যবাদ জনাবই লাগিব চৰকাৰক। কাৰণ চাগে আমাৰ মুখ্যমন্ত্ৰীদেৱে এটা কথাই গম পাইছে যে সংস্কৃতি বজাই থাকিলেহে আমাৰ জাতিটো জীয়াই থাকিব। এইটো হ'ল কথা। হয়তো ক'ৰবাত শুদ্ধকৈ ল'ৰা ছোৱালী গাব পৰা নাই, কাৰণ হয়তো সাংঘাতিক ধৰণে শুদ্ধকৈ শিকোৱাৰ অভাৱো হৈছে ক'ৰবাত, কিন্তু তথাপিও এই যে কেইদিনমানৰ কাৰণে হ'লেও ভূপেন্দ্ৰ সংগীত চৰ্চা হ'ল, জ্যোতি সংগীতৰ চৰ্চা হ'ল, বিষ্ণুপ্ৰসাদদেৱৰ গীতৰ চৰ্চা হ'ল, সেইটো বহুত ডাঙৰ কথা একচুৱেলি। ৰবীন্দ্ৰ সংগীতখিনি মই পুলক বেনাৰ্জীদেৱ আমি গৈ পেলাই বাছি দিছিলোঁ যে ল'ৰা ছোৱালীও, বাচ্ছা ল'ৰা ছোৱালীয়েও গাব পাৰিব। মধ্যবয়সীয়া 3টা বোধকৰো শাখা কৰা হৈছে। যি নহওক এইখিনি ক্ষেত্ৰতে মই নিজকে জড়িত কৰিব পাৰি নিশ্চয় মই ধন্য হৈছোঁ, মই ভাল পাইছোঁ। কিন্তু মই ভাবোঁ যে অসম জুৰি যিটো কৰাৰ খুব প্ৰয়োজন আছে সেইটো হ'ল কৰ্মশালা। মই পাৰ্চনেল ব্যক্তিগতভাৱে যথেষ্ট কৰ্মশালা কৰোঁ, কিন্তু এই চৰকাৰীভাৱে যদি কৰ্মশালাৰ আয়োজন কৰা হয় তেতিয়া মই ভাবোঁ এই ক্ষেত্ৰত আমি বহুত আগবাঢ়ি যাব পাৰিম। আমাৰ ল'ৰা ছোৱালীকেইটা বহুত বেছি শিকিব পাৰিব। যোগ্যজনক আনি পেলাই জিলাই জিলাই এই শিক্ষাটো দিব লাগে, তাৰ খুব প্ৰয়োজন হৈছে। ফলতে আজি মই ভাবিছোঁ মৌনতা অৱলম্বন কৰিব লাগিছিলে, শেষত হ'লেও সেইটো কৰাটো উচিত। একোজন অভিনেতা গুচি যায় আমাৰ পৰা, জীৱন জুৰি তেওঁলোকৰ অৱদান সেইটোতো আমি পাহৰিবই নোৱাৰোঁ। জয়ন্ত ৰাজু আমাৰ খুব প্ৰিয় আছিলে আচলতে, বহুত ঘৰুৱা সম্বন্ধ আমাৰ, কিন্তু মই যদিওবা মই যাব পৰা নাই। আজি চেতনা দাসো কেইদিনমান আগতে অলপ অসুস্থ হৈ ঘৰতে আছে এতিয়া। এইখিনি শিল্পীক আচলতে আমি আমাৰ পাৰে মানে আমি দিব লাগে, চৰকাৰীভাৱেও তেওঁলোকক স্বীকৃতি প্ৰদান কৰিব লাগে। আজি যোৱাৰ পিছততো আৰু একো নাথাকে নহয়। ৰাজহুৱা জয়ন্ত হাজৰিকা গানৰ ক্ষেত্ৰত মই কওঁ অত বছৰ 46 years হৈ গ'ল, মই কঢ়িয়াই আছোঁ। সেইকাৰণে চৰকাৰে কিন্তু বহুত দিছে মই ক'ম, কাৰণ কোনো আধুনিক গানৰ শিল্পী তেওঁ আপোনাৰ ৰাজ্যিক ষ্টেট এৱাৰ্ড দিয়া হৈছে জয়ন্ত হ'ল, আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টু দ্য আছামিজ চিনেমা, তাৰ নামতে এটা ৰাজ্যিক বঁটা দিয়া হয় জয়ন্ত হাজৰিকাৰ নামত। তাৰ উপৰি চানমাৰীত এটা জয়ন্ত হাজৰিকা উদ্যান কৰি দিয়া হৈছে। সকলো ক্ষেত্ৰততো নহয়তো, কিন্তু মেইনটেইন কৰিব লাগিব। সকলো শিল্পীৰ অকণ পৰিয়ালৰ তৰফৰ পৰাও মই ভাবোঁ যে অকণমান আগভাগ ল'ব লাগে। আমি যদি চৰকাৰক গৈ পেলাই আমি অনুৰোধ কৰোঁ, মোৰ বোধেৰে আমাৰ আজিৰ দিনৰ যিগৰাকী মুখ্যমন্ত্ৰী মই হিমন্ত বিশ্ব বহুত সৰুৰে পৰা মই পাইছোঁ, এতিয়াও মই তই বুলিয়ে সম্বোধন কৰোঁ, কিন্তু মই তাৰ এটা কথা জানো যে সেইখিনি সাংস্কৃতিক জগতৰ মানুহখিনিক গুৰুত্ব দিয়ে, সেইখিনি গুৰুত্ব দিব ক'লে যে আমাৰ এইখিনি বস্তু আমি ৰাখিব লাগে, নিশ্চয় দিব। মই মোৰ সেই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাধ্যমে। সি য'তে আছে শান্তিত থাকক। ৰাজু তোক আমি কেতিয়াও নাপাহৰোঁ, একদম আছে। মই কৈছোঁ নহয়, এইটো যে ৱৰ্কশ্বপটো হ'ল মেইন। কৰ্মশালা যদি আমি কৰিব পাৰোঁ জিলা ভিত্তিত, তেতিয়া মই ভাবোঁ আমাৰ সংস্কৃতিসমূহ মই কৈছোঁ এতিয়া মঞ্চত খুব ৰিচ, খুব ধনী। আমাৰ যি কাষৰীয়া যিবিলাক ষ্টেট তেওঁলোকে কয়, সেইটো স্বীকাৰ কৰে। আজি ভূপেন দাহঁতৰ থলুৱা গীতক বেছ কৰি জয়ন্ত হাজৰিকাৰ যিটো থলুৱা গীত, আইনাম আছে, বিয়া নাম আছে, তাতে বিহু আছে, চব বেছ কৰিয়ে মডাৰ্ণ কৰিছে, কিন্তু হেৰাই যোৱা নাই। গম পাইছা না? মই একোটা তুলনা দি তোমাক ক'ব পাৰোঁ। এই দে ঢেঁকী দে ও নাচনী, হাতত খোলা চালনী লৈ, নহয় এই ফুল ফুলিব বতৰ আহিল, এই বাৰী বিৰি পতাহে বলিল, এইবাৰ ৱেষ্টাৰ্ণ আহি গ'ল। এই যে ব্লেণ্ডিং, থলুৱা ব্লেণ্ডিং, তাতেতো আহি গ'ল ন চব। গতিকে শিকিবলৈ
বহুত আছে। আমাৰ শেষ হোৱা নাই, মই ভাবো আমাৰো শেষ হোৱা নাই। এই যে ৱৰ্কশ্বপবিলাক কৰোঁ, ল'ৰা ছোৱালীৰ পৰা ময়ো শিকোঁ। ৰূপম ভূঞা ধৰা এতিয়া প্ৰতিষ্ঠিত শিল্পী, প্ৰশান্ত ৰাজখোৱা, কল্লোল বৰঠাকুৰ, প্ৰত্যেকটো মোৰ ৱৰ্কশ্বপত তাহাঁতি যায়, সিও যায়, এতিয়াও শিকিছে, এতিয়াও জানিছে। সংস্কৃত মালাকাৰ্য, প্ৰণামিকা গোস্বামী, গায়ত্ৰী হাজৰিকা, এতিয়া প্ৰতিষ্ঠিত শিল্পীখিনি আমি সদায় কাষত থাকোঁ। সাংবাদিকসকল, আপোনালোকৰ বহুতো দায়িত্ব আছে আমাৰ সংস্কৃতিক জীয়াই ৰখাৰ বাবে। এই যে প্ৰচাৰ, এই যে প্ৰসাৰ, নাটক হওক, গান হওক, সাহিত্য হওক, তাই যে মানে প্ৰচাৰ প্ৰসাৰটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। এইটো ছপা মাধ্যম হওক, বৈদ্যুতিক মাধ্যম, সকলোলৈ মই অনুৰোধ জনালোঁ আৰু সকলোকে মোৰ ফালৰ পৰা মানে ইয়াৰ অন্তৰৰ পৰা মই ধন্যবাদ জনাওঁ যে আপোনালোকে এটা মহান কাম কৰি আছে। এই কামটো কৰি গৈ থাকিব, যাতে আমাৰ জাতীয় সত্তাটো, জাতীয় পৰিচয়টো আমি আগবঢ়াই লৈ যাব পাৰোঁ। নতুন প্ৰভাত হ'ব, কাল ৰাতি নাথাকিব, নিউ কৰা ফেঁচাৰ চিন, শিয়ালৰ ৰাৱা তৰিব। আকৌ নতুন প্ৰভাত হ'ব, দীপ্ত সূৰ্য জিলিকিব, সেই ৰশ্মি নিথৰ যুগ নতুন গতি আনি দিব থাকিব, নহয় জানো? আমি এই যে বস্তুবিলাক, এইবিলাক আচলতে অকণমান ষ্টাডি কৰিব লাগে। মই ভাবোঁ ৱৰ্কশ্বপটো অকল গান শিকোৱাটো নহয়, এই গীতিক সাহিত্যৰ ওপৰত ৱৰ্কশ্বপ হ'ব লাগে। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি। দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।